তেখেতলোকৰ সংস্কাৰ আৰু আমাৰ সংস্কাৰৰ মাজত পাৰ্থক্য আছে তেওঁলোকে আজি গণতান্ত্ৰিক আন্দোলন বুলি কৈ তিনিখন বেৰিকেড ভাঙি আমাৰ বেনাৰ পোষ্টাৰ আপোনালোকে দেখাব যে হৰ্ডিংখন কেনেকৈ ফালিলে আমি কিন্তু তেনেকুৱা ধৰণৰ কাৰ্য কেতিয়াও তেওঁলোকৰ লগত নকৰোঁ তেওঁলোকে যি ৰাহুল গান্ধী ডাঙৰীয়াই অভিযোগ তুলিছে সমগ্ৰ বিৰোধী দলে যে আজি দেশত তেওঁলোকে ভোট চুৰ কৰিছে আৰু তেওঁলোকক গাদ্দি এৰিব দিছে এই যে ৰাহুল গান্ধী ডাঙৰীয়াই কৰ্ণাটকৰ মহাদেৱপুৰাৰ তথ্য সহকাৰে প্ৰমাণ দেখাই দিলে তেওঁলোকে লাজ পাইছে আজিলৈকে মাননীয় প্ৰধানমন্ত্ৰী তথা গৃহমন্ত্ৰী ডাঙৰীয়াই আজিলৈকে একো এটা উত্তৰ দিব পৰা নাই আৰু তাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকে এনেকুৱা ধৰণৰ কূটকৌশল ৰচনা কৰিছে যে তেওঁলোকৰ মানুহৰ হতুৱাই মানে মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ মাকৰ বিৰুদ্ধে শব্দ প্ৰয়োগ কৰিছে আৰু কংগ্ৰেছৰ ওপৰত তেওঁলোকে এলিগেশ্যন লগাইছে যে ৰাহুল গান্ধী ডাঙৰীয়াই অপশব্দ কৰিছে ক্ষমা খোজক কিন্তু ৰাহুল গান্ধী আৰু প্ৰিয়ংকা গান্ধী ডাঙৰীয়া ইমানেই সংস্কাৰী তেওঁলোকৰ পিতৃ সন্তান নলিনীক কিন্তু তেওঁলোকে মাফ কৰি দিছিল গতিকে ৰাহুল গান্ধী ডাঙৰীয়াই কেতিয়াও সংস্কাৰ নাপাহৰে আমি কংগ্ৰেছে কেতিয়াও সংস্কাৰ নাপাহৰোঁ আৰু আমি কেতিয়াও অপসংস্কৃতি কৰিবলৈ চেষ্টা নকৰোঁ আজি বিজেপিয়ে যিটো অশুভ পৰম্পৰাৰ সৃষ্টি কৰিলে আমাৰ ৰাজ্যিক মুখ্য কাৰ্যালয়ৰ সন্মুখত আহি যি ধৰণৰ তেওঁলোকে অত্যাচাৰ অনাচাৰ কৰিলে ই কিন্তু সুদূৰ প্ৰসাৰী হ'ব অসমৰ জনগণে এয়া প্ৰত্যক্ষ কৰিছে আৰু আজি ডিব্ৰুগড়ত আমাৰ এখন সফল সভা হৈ গৈ আছে আৰু এই সভাখন যাতে মানে গোটেই ৰাইজৰ মাজত বিয়পি নপৰক তাৰ বাবে এয়া তেওঁলোকৰ নিকৃষ্ট কূটকৌশল আৰু এই কূটকৌশলক আমি ধিক্কাৰ দিছোঁ তাৰ বিপৰীতে আমি ইয়াত যিসকল উপস্থিত আছোঁ তেওঁলোকক আমি মষ্ট ৱেলকাম কৰিছোঁ তেওঁলোক কংগ্ৰেছলৈ আহক আমি লঘু আহাৰৰ ব্যৱস্থা কৰিছোঁ পানী চাহ ফ্ৰুটি আমি চব তেখেতলোকক খুৱাম বুলি কৈছোঁ কিন্তু তেওঁলোকে যি অত্যাচাৰ অসভ্যালি কৰিলে আমাৰ হৰ্ডিং ফালি এইবোৰ কিন্তু অসমৰ ৰাইজে দেখি আছে তেওঁলোকে অসমৰ জনসাধাৰণৰ কাৰণে একো কল্যাণমূলক কাম নকৰিলে তেওঁলোকে 6 জনগোষ্ঠীক জনজাতিকৰণ নকৰিলে অসমীয়াক সুৰক্ষা কবচ নিদিলে তেওঁলোকে ইমান পাহাৰ ভৈয়াম সকলোকে মাটি ভেটি সুৰক্ষা কৰিম বুলি কয় একো নকৰিলে একো যিহেতুকে নকৰিলে এতিয়া অসমৰ ৰাইজে যিহেতুকে তেওঁলোকক হিচাপ বিচাৰিব সেইকাৰণে এতিয়া তেওঁলোকে হিন্দু মুছলমান চিনাকি অচিনাকি এনেকুৱা ধৰণৰ কিছুমান কথা কৈছে যিখন চৰকাৰক 10 বছৰ অসমৰ ৰাইজে সময় দিলে কেন্দ্ৰত 11 বছৰ সময় দিলে একক সংখ্যাগৰিষ্ঠতাৰে জিকাৰ পিছত তেওঁলোকে আমাক যি প্ৰতিশ্ৰুতি দিছিলে 16 মেৰ পিছত বাংলাদেশে তালি টোপোলালৈ যাব লাগিব কেইজন বাংলাদেশী খেদিব পাৰিলে এজনো নোৱাৰিলে চাওক এতিয়া বৰ্তমান ইয়াত যি কেইজন আছে তেওঁলোকক আমি নকওঁ তেওঁলোক কেনেধৰণৰ মানসিক অৱস্থা তাত আছে আমি জানো কিন্তু আমি প্ৰতিবাদ কৰিলে আমাক বেৰেকৰ বাহিৰ হ'বলৈ নিদিয়ে আপোনালোকে সদায় দেখি আহিছে আজি বিজেপিয়ে কেনেকৈ আহি আমাৰ কাৰ্যালয়ৰ সন্মুখত এনেকুৱা ধৰণৰ প্ৰতিবাদ কৰিব পাৰিলে সেয়া কিন্তু আমি প্ৰশাসনলৈ প্ৰশ্ন এৰিছোঁ ইয়াৰ উত্তৰ অসমৰ ৰাইজক দিব লাগিব প্ৰশাসনে আৰু এই যি পৰম্পৰা সৃষ্টি কৰিলে ই কিন্তু দীঘলীয়া হৈ যাব আৰু তাৰ পিছত অসমৰ ৰাইজে এয়া সকলো চাবলৈ সক্ষম হ'ব আৰু বিজেপি সকলো ফালে ফেইল আৰু ফেইল হৈছে কাৰণে আজি হিমন্ত বিশ্ব শৰ্মা ভয় খাইছে কাৰণে তেওঁলোকক পঠিয়াই দিছে আমাৰ ইয়াত আজি এনেকুৱা ধৰণৰ অসভ্যালি উপদ্ৰৱ কৰিবলৈ অত্যাচাৰ কৰিবলৈ এই অত্যাচাৰৰ প্ৰত্যুত্তৰ 2026 চনত দিব আপুনি যেটো অশোক সিংঘাল ডাঙৰীয়াৰ কথা কৈছে একচুয়ালি মই ইয়াৰ পৰা কওঁ তেখেতক ডাঙৰীয়া বুলি ক'বলৈ মোৰ লাজ লাগে তেখেতক অসমৰ মানুহে মন্ত্ৰী হিচাপে পোৱাটো চৰম দুৰ্ভাগ্যজনক কাৰণে বুলি কওঁ কাৰণ ক্ষমতা চিৰস্থায়ী কেতিয়াও নহয় আৰু এই যে লম্ফজম্ফবোৰ কৰি থাকে এই লম্ফজম্ফবোৰে তেওঁলোকক এদিন এনেকুৱাকে ডুবাব দিবদা আজি মই ষ্টুডিঅ'ৰ মজিয়াত কৈ গৈছো কংগ্ৰেছৰ লগত ইতিহাস জড়িত হৈ আছে ভাৰতীয় ইতিহাস জড়িত হৈ আছে ভাৰতীয় স্বাধীনতা যুঁজখন ভাৰতবাসীক দিয়া স্বাধীনতা যুঁজখন আজি অসমত গোপীনাথ বৰদলৈৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈকে অসমত বা ভাৰতত কোটি কোটি সংখ্যাত কংগ্ৰেছী মানুহ আছে তেওঁলোকে কাকু সন্মান কৰিব নাজানে কেৱল স্বাৰ্থ নিজৰ গাদীখন সুৰক্ষিত হৈ থাকিব লাগে তাতকে বেছি একো নাজানে আৰু এওঁলোকৰ মুখৰ এই কথাবিলাকে এই যে অশোক সিংঘাল ডাঙৰীয়া আজি যে জন্তু বুলি ক'বলৈ সাহস পালে কেনেকৈ পালে কাৰণ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই এনেকুৱা টুলুঙা মন্তব্য দি তেওঁলোকৰ এটো স্বভাৱজাত চৰিত্ৰ হৈ পৰিছে মন্ত্ৰী জয়ন্ত মল্ল বৰুৱাই হওক আজি পীযুষ হাজৰিকা ডাঙৰীয়াই হওক এওঁলোকৰ মুখত এনেকুৱা টুলুঙা কথাবোৰ ওলাই যেতিয়া ওলাই থাকিলে আৰু শেষত গৈ পেলাই আজি অশোক সিংঘাল ডাঙৰীয়া জন্তু বুলি ক'বলৈ কংগ্ৰেছী দলটোক এটা ৰাজনৈতিক দলক তেওঁলোকে কেনেকৈ সন্মান কৰিব লাগে সিমানখিনি কথা তেওঁলোকে নাজানিলে এতিয়া আহোঁ আজি অমিত শ্বাহৰ কথালে আজি অমিত শ্বাহ ডাঙৰীয়া আহিলে ভাল কথা তেখেত আমাৰ সকলোৰে গৃহমন্ত্ৰী অসমলৈ স্বাগতম আহিলে বঢ়িয়া লাগিলে তেওঁ বানপানী আছিলে আহিলে নিজৰ ৰাস্তা খলনি কৰি যাব লগা হল ইয়াতকে আৰু ডাঙৰ কথা কি আছে এটা সময়ত আহিছিলে বানমুক্ত গুৱাহাটী বানমুক্ত অসমৰ প্ৰতিশ্ৰুতি দিছিলে স্মাৰ্ট মহানগৰৰ কথা কৈছিলে
তেখেতে কৈছিলে এনআৰচি সফল ৰূপায়ণৰ কথা, তেখেতে কৈছিলে সীমা সুৰক্ষাৰ কথা, তেখেতে কৈছিলে অসম চুক্তি, গীতা, বাইবেল, কুৰাণৰ কথা, আৰু দীঘলীয়াকে আমি সেই সময়ত মনত ৰাখো যে এখন মানে ৰাজনৈতিকভাৱে যিবিলাক মানুহে বদমাচি কৰি আছে, যিবিলাক মানুহ ৰাজনৈতিকভাৱে অপৰাধত লিপ্ত, তেনেকুৱা এখন লিষ্টো দিছিলে। কিন্তু সেই কথাবিলাকৰ কোনো অৰ্থ নাই। ইলেকশ্যনৰ আগে আগে আহি ভাষণ দিব, ভাবিব অসমীয়া মানুহে পাহৰি যায় সকলো কথা, অসমীয়া মানুহে তেওঁলোকৰ ভাষণত পাহৰি যাব লাগে মূল্যবৃদ্ধিৰ কথা, নিবনুৱা সমস্যাৰ কথা। হা হুমুনিয়া কাহি পেলাই ইণ্টাৰভিউ লাইনত এতিয়াও ৰৈ থকা ৩৫ লাখ নিবনুৱাৰ কথা, তেওঁলোকে কিন্তু বছৰি ১ লাখকে নিবনুৱা সংস্থাপন দিয়াৰ কথা কয়, আৰু বছৰি ১ লাখকৈ নিবনুৱা সংস্থাপন দিও কিন্তু আজিলৈকে ১.৫ লাখ নিবনুৱা তেওঁলোকে সংস্থাপন দিব নোৱাৰিলে। আটাইতকৈ ডাঙৰ কথা এইবিলাক। অসমীয়া মানুহে তেওঁলোকে ভাবে অমিত শ্বাহ আহিব, ডাঙৰ ডাঙৰ ভাষণ দিব, আৰু অসমীয়া মানুহে পাহৰি যাব গৰু, মাছ, মাংস, কণী, কাঠ, শিল, বালি ইত্যাদিকে ধৰি সিন্ডিকেট, এই যে সিন্ডিকেট চলি আছে অসমত, এই যে উমৰাংচুত কয়লা খনিত যে মৰি গ'ল ইমানবোৰ মানুহ, এই কথাবিলাক অসমীয়া মানুহে পাহৰি যাব বুলি এওঁলোকে ডাঙৰ ডাঙৰ ডিঙিৰ শিৰ ফুলাই ফুলাই ডাঙৰ ডাঙৰ ভাষণ দিয়ে অমিত শ্বাহে। অমিত শ্বাহে হওক, বিজেপিৰ ডাঙৰ ডাঙৰ নেতা মন্ত্ৰীসকলে হওক, তেওঁলোকে ভাবে অমিত শ্বাহ আহিব, ডাঙৰ ডাঙৰ কথা কব, অসমীয়া মানুহে গীৰ গাই কেৰেংকাৰীৰ কথা পাহৰি যাব, গৰু চোৰৰ কথা পাহৰি যাব, এনেকুৱা যিবিলাক কাম ইয়াত অসমত দুৰ্নীতি হৈ আছে, এই দুৰ্নীতিৰ কথাবিলাক এওঁলোকে পাহৰি যাব বুলি ভাবে, আৰু এইটো আমাৰ বিড়ম্বনা। এতিয়া আপুনি চাব ৬ জনগোষ্ঠী জনজাতিকৰণ তেওঁলোকে নকৰিলে, ৰাজ্যে এতিয়া ৰয়েলটি আমি কিমান পাব বাকী আছো সেই কথাবিলাক আজি আলোচনা নহয়। তেওঁলোকে কয় বোলে আমি কি লগাম, এইটো আকাশত কিবা স্যাটেলাইট লগাম, আমি সীমান্ত সুৰক্ষা কৰিম, বাংলাদেশী আহিলে আমি ধৰিম, এইবিলাক কথা যে কয়, এইবিলাকৰ সফল ৰূপায়ণে হল নে নাই এই কথাবিলাক নকয়। তেওঁলোকে বানপানী নিমিষতে নাইকিয়া কৰি দিয়াৰ কথা, ছুপাৰ চাকাৰৰ কথা নকয়, ছুপাৰ চাকাৰবোৰ কলে গ'ল নকয়। আটাইতকৈ লজ্জাজনক কথা, বিজেপিৰ মুখপাত্ৰই আজি বহি পেলাই কৈছে এয়া প্ৰাকৃতিক দুৰ্যোগ। এয়া গুৱাহাটীৰ মানুহক সুধিছো, প্ৰাকৃতিক দুৰ্যোগ নেকি? অধিকটা আপুনি কওক, এয়া কৃত্ৰিম বানপানী নে প্ৰাকৃতিক দুৰ্যোগ? এওঁলোকে এইবিলাক কথা কয় বিজেপিৰ মুখপাত্ৰই ষ্টুডিঅ'ত বহি, ডাঙৰ ডাঙৰ নেতাবিলাকে মঞ্চত বহি বহি ডিঙিৰ শিৰ ফুলাই ফুলাই ভাষণ দিলে অসমীয়া মানুহে চব পাহৰি যাব বুলি ভাবে, কিন্তু আমি একো নাপাহৰো, আৰু এইবাৰ অসমীয়া মানুহক আৰু এটা কথা কৈ দিওঁ, চিলাপথাৰ সুবোধ বিশ্বাসৰ নেতৃত্বত বিজেপি চৰকাৰৰ দিনত আপোনালোকে নিশ্চয় মনত ৰাখিছে, চিলাপথাৰত এটা লংকা কাণ্ড সংঘটিত হৈছিলে। সুবোধ বিশ্বাসৰ নেতৃত্বত ভূপেন হাজৰিকা, জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁলোকৰ আপোনাৰ প্ৰতিচ্ছবি গছকি দিয়া হৈছিলে, গামোচাত গছকি দিয়া হৈছিলে, আৰু সেই মানুহবিলাকক, সেই যে অবৈধ যিবিলাক বাংলাদেশী, সেই বাংলাদেশীৰ বিৰুদ্ধে কিয় উচ্ছেদ অভিযান নচলে? সেই মাটিবিলাক যে চৰকাৰী মাটি, সেই যিটো দেখি আছো, মূল কথাটো হৈছে যে এই মাটি ক্ৰয় বিক্ৰয়ৰ ক্ষেত্ৰত আপোনালোকে দেখিব শেহতীয়াকে বিজেপি চৰকাৰৰ নেতৃত্বত এটা অভিযান চলিছে, যে এফালেদি যি ধৰণে আচলতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা আৰু তেওঁৰ সতীৰ্থ মন্ত্ৰীবিলাকে আজি জয়ন্ত মল্ল বৰুৱা, পীযুষ হাজৰিকা, অশোক সিংঘাল, সেই মানুহবিলাকে এফালৰ পৰা তেওঁৰ মুখ্যমন্ত্ৰী হোৱাৰ পাছতে সাংঘাতিক ধৰণে মাটি গোটাইছে, শ শ বিঘা মাটি কিনিছে। এতিয়া মানে অসমত কোনোবাই যদি মাটি বিক্ৰী কৰে তেনেহ'লে অশোক সিংঘাল বা জয়ন্ত মল্ল বৰুৱা বা মুখ্যমন্ত্ৰীৰ পত্নী তেওঁলোকেহে ক্ৰয় কৰিব, বেলেগ মানুহে ক্ৰয় নকৰে। এই কাৰ্যসূচী চলি আছে, আপোনালোকে দেখিব, অনুসন্ধান কৰি ভালকে যদি চাই আপোনালোকে নিশ্চয় দেখিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা যেতিয়া তেওঁ আচলতে মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব ল'লে, তাৰ পাছতে আমি দেখিছো যে তেওঁ উজনি অসমৰ বাগানবিলাক ক্ৰয় কৰিছে। আজি তিনিচুকীয়াৰ চানমাৰী চাহ বাগিচা, কাঞ্চনজুৰিৰ চাহ বাগিচা, কাজিৰঙাৰ, মাজুলীতো আপোনাৰ বিঘাই বিঘাই মাটি লৈছে, ১০৬ বিঘা মাটি আপোনাৰ এই নগাঁও দাৰিগজিত লৈছে, আপোনাৰ এই কি বুলি কয় আজি আমিনগাঁৱত মাটি লৈছে, তেওঁ অজস্ৰ মাটি লৈছে, ইফালে এই গুৱাহাটীৰ মাটিখিনিতো আছেই। গতিকে এই মানুহজনৰ নেতৃত্বত, মুখ্যমন্ত্ৰীৰ নেতৃত্বত এফালৰ পৰা তেওঁৰ মন্ত্ৰী যিবিলাক আছে, মানে সতীৰ্থ মন্ত্ৰী, মানে দাদা ব্ৰিগেডৰ যিবিলাক সতীৰ্থ সদস্য, সেইবিলাকে এফালৰ পৰা মাটি সম্পত্তি গোটাইছে। আৰু এটা কাৰ্যসূচী চলিছে যে আদানী আম্বানীক অসমৰ মাটি তুলি দিব লাগে, আজি ৰামদেৱক মাটি তুলি দিব লাগে, অসমীয়া খিলঞ্জীয়া মানুহৰ মাটি। এতিয়া সেইকাৰণে আপোনালোকে দেখিব যে বেলেগ এতিয়া এই বস্তুটো সাম্প্ৰদায়িক ভিত্তিত যিহেতু কামটো কৰিছে, আপোনালোকে নিশ্চয় দেখিছে যে সংবিধান অনুসৰি ভাৰতীয় এজনে আগতে যিটো নিয়ম আছিলে, আগৰ নিয়ম অনুসৰি যদি আপুনি ইণ্ডিয়ান চিটিজেন তেতিয়া মাটি ক্ৰয় কৰিব পাৰে আইন অনুসৰি। গতিকে এতিয়া তেওঁ এই আইন অনুসৰি প্ৰতিষ্ঠিত আইনক তেওঁ চেলেঞ্জ কৰি এতিয়া নতুন এতিয়া SOP যিটো উলিয়াইছে, এইটো সাংবিধানিক বাধাও থাকিব তাত, আপোনালোকে দেখিব সেই কথা বতৰাবিলাক। আৰু এতিয়া মূল কথাটো যিটো হৈছে যে বিজেপিৰ মুখপাত্ৰগৰাকীয়ে যে কৈছে যে সত্ৰ, নামঘৰ, চৰকাৰী মাটি বেদখল কৰা, তেওঁলোকে সেই মানুহবিলাকক আচলতে চিনাক্ত কৰি বেদখল মুক্ত কৰিছে, মাটিখিনি উলিয়াইছে। সেই মাটি যে উলিয়াইছে
সেই চৰকাৰী মাটিবিলাক উলিয়াই কাক দিছে সেই কথাটো আমি জানিব লাগিব নহয় মোৰ ওচৰত তথ্য আছে মই যদি আপোনালোকক চাওঁ এই হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত যেটো উচ্ছেদ অভিযান চলিছে সেইকাৰণে মই কৈ থাকো যে এই উচ্ছেদ অভিযানটো আসলতে অসমীয়া জাতিক বচাবৰ কাৰণে কৰা উচ্ছেদ অভিযান নহয় এই উচ্ছেদ অভিযানটো হৈছে বিজেপি বচা উচ্ছেদ অভিযান আনফালেদি মানে কৰ্পৰেট হাউস বিলাকক অসমৰ খিলঞ্জিয়া মানুহৰ মাটি বা অসমীয়া মানুহৰ মাটি তেওঁলোকৰ হাতত তুলি দিয়া সেই কাৰ্যসূচী আজি কেইদিনমানৰ আগত আপোনালোকে নিশ্চয় দেখিলে যে গোলাঘাটৰ মাটি আপোনাৰ ৰামদেৱক তুলি দিয়া হৈছে খবৰ পাইছে নহয় উচ্ছেদৰ লগে লগে সেই কাৰ্যসূচী চলিছে আৰু আপোনালোকে যদি চাই বুকাজান সমষ্টিৰ লাহৰিজানত খটখটি লাংথাৰত বিজেপি চৰকাৰে এপিডিচিএলক 1000 মেগাৱাটৰ সোলাৰ পাৱাৰ প্ৰজেক্ট কৰিবৰ কাৰণে ইতিমধ্যে 18000 বিঘা কাৰ্বি মানুহৰ হাতৰ পৰা তেওঁলোকে কাঢ়ি লৈছে এই প্ৰজেক্টটো তেওঁলোকে আদানীৰ লগত কৰিব এপিডিচিএল তাৰ পাছত আপোনালোকে যদি চাই ডিমা হাছত গৰম পানী উমৰাংচু 9000 বিঘা মাটি আদানীক দিবলৈ লৈছে তাত এছিয়াৰ আটাইতকৈ ডাঙৰ সিমেন্ট ইণ্ডাষ্ট্ৰিটো বুলে আদানীয়ে কৰিব ইতিমধ্যে আপোনালোকে নিশ্চয় এই খবৰ পাইছে যে তাৰ যিবিলাক খিলঞ্জিয়া মানুহ ভূমিপুত্ৰ মানুহ তাৰ মানুহে গুৱাহাটী হাইকোৰ্টত যেটা লেখ আবেদন দাখিল কৰিলে তাত আজি আপোনাৰ জাজ হতভম্ব হৈছে যে কেনেকুৱাকে আপোনালোকে আসলতে ট্ৰাইবেল মানুহৰ মাটি ডিমা হাছৰ মাটি কৰ্পৰেট হাউসক তুলি দিব পাৰে সিমেন্ট ইণ্ডাষ্ট্ৰিৰ নামত 100 বিঘা 200 বিঘা এনেকৈ আসলতে লিজত দিয়া শুনিছো বুলি কৈছে আদালতে 3000 বিঘা কিমান আপোনালোকে জানে নে নাজানে সেই কথা প্ৰশ্ন উত্থাপন কৰিছে আজি বিজেপি মিত্ৰজোঁটৰ চৰকাৰক আনফালে দি আপোনাৰ এই কাউন্সিলক চৰকাৰে এই কথা বতৰাবিলাক আছে আপোনালোকে আৰু আছে ইয়াত লিষ্ট আছে মোৰ লগত কাৰ্বি আংলঙত আকৌ 12000 মাটি দিবলৈ লৈছে আম্বানীৰ ৰিলায়েন্স ইণ্ডাষ্ট্ৰিৰ কাৰণে 12000 মাটি তাৰ পাছত পলাশবাৰী আপোনালোকে জানে বৰদুৱাৰ বাগানৰ 5000 বিঘা মাটি সেটেলাইট টাউনশ্বিপ নিৰ্মাণ কৰিবৰ কাৰণে ইতিমধ্যে সেই মাটিৰ আপোনাৰ অধিগ্ৰহণ কৰিবৰ কাৰণে তেওঁলোকে চেষ্টা কৰিছে নগাঁৱৰ মিকিৰ বামুনিৰ কথা জানে তাত 200 বিঘা মাটি আৰু আপোনালোকে নিশ্চয় জানে কুকুৰাঝাৰ পৰ্বতঝুৰাত আদানিক সোলাৰ পাৱাৰ প্ৰজেক্ট চৰকাৰে কৈছে যে সোলাৰ পাৱাৰ প্ৰজেক্ট নিৰ্মাণ কৰিবৰ কাৰণে যুৱকে সংস্থাপন পাবলৈ গৈছে সেই কামবিলাকত চৰকাৰ হেতুটো মেইন কথাটো এতিয়া তেওঁলোকে আদানিক যে আপোনাৰ মাটি তুলি দিছে তাৰ পাছত ৰাইজক কৈ আছে যে অসমৰ লাখ লাখ যুৱক যুৱতীয়ে কৰ্মসংস্থাপন পাব এই ইণ্ডাষ্ট্ৰি বিলাকত সেই প্ৰলোভন দি আছে আজি আমি আদানিৰ আপোনাৰ পাৱাৰ প্ৰজেক্ট সোলাৰ পাৱাৰ প্ৰজেক্ট বিলাক চাই আছো 7টা সোলাৰ পাৱাৰ প্ৰজেক্ট বৰ্তমান ইণ্ডিয়াত আছে সেই 7টাত 3315টা কৰ্মসংস্থাপন আছে 7টা সোলাৰ পাৱাৰ প্ৰজেক্টত এতিয়া তেওঁলোকে ইয়াত মাটি লোৱাৰ সময়ত 50000 1 লাখ নিবনুৱা সংস্থাপন দিম বুলি তেওঁলোকে ভুৱা প্ৰতিশ্ৰুতি দিছে কত সম্ভৱ আপোনাৰ 100% মই কৈছো তথ্য সহকাৰে কৈছো আপোনালোকে চাব পাৰে আদানিৰ যেটো সোলাৰ পাৱাৰ প্ৰজেক্ট অনলাইন এভেইলেবল আছে যে এমপ্লয়ি কিমান আছে তেওঁলোকে নিজে তথ্য প্ৰকাশ কৰি থৈছে গতিকে আমি ভুৱা কথা কেতিয়াও নকওঁ ভুৱা কথা কোনে কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ভুৱা কথা প্ৰতিটো মুহূৰ্তত কৈ থাকে আমি সেইবিলাক দেখি আছো আৰু এটা কথা আছে যে এতিয়া যে সত্ৰ নামঘৰ চৰকাৰী মাটি আমি দেখি আছো নহয় বহুত চৰকাৰী মাটিত হিন্দু বাংলাদেশী বিজেপিয়ে হিন্দু বাংলাদেশী সংস্থাপন কৰি থৈছে ডিমৰিয়াত এতিয়া এসসি ৰিজাৰ্ভেশন কৰিছে তাৰ যেটো আপোনাৰ ডিলিমিটেশনৰ পাছত সেই আপোনাৰ মালয়বাৰী অঞ্চলত হাজাৰ হাজাৰ আপোনাৰ বাংলাদেশী বুলি ক'ব লাগিব তাত যেহেতু আমি গম পোৱা অনুসৰি সেই মানুহবিলাকৰ নথিপত্ৰ এনআৰসি বহুতৰ নাছিলে সেই মানুহবিলাকক তাত আসলে নাগৰিকত্ব দিছে চৰকাৰে মাটি দখল কৰিছে মই পুনৰ আহিম ধৰ্মকানক সেইবিলাক বেদখল হয় চৰকাৰে সংস্থাপন দিছে নেকি চিলাপথাৰ ইভেন চিলাপথাৰ আৰু এটা কথা কৈ দিও চিলাপথাৰ সুবল বিশ্বাসৰ নেতৃত্বত বিজেপি চৰকাৰ দিনত আপোনালোকে নিশ্চয় মনত ৰাখিছে চিলাপথাৰত এটা লংকা কাণ্ড সংঘটিত হৈছিল সুবল বিশ্বাসৰ নেতৃত্বত ভূপেন হাজৰিকা জ্যোতিপ্ৰসাদ আগৰৱালা তেওঁলোকৰ আপোনাৰ প্ৰতিচ্ছবি গছকি দিয়া হৈছিল গামুচাত গছকি দিয়া হৈছিল আৰু সেই মানুহবিলাকক সেই যে অবৈধ যিবিলাক বাংলাদেশী সেই বাংলাদেশীৰ বিৰুদ্ধে কিয় উচ্ছেদ অভিযান নচলে সেই মাটিবিলাক যে চৰকাৰী মাটি সেই চৰকাৰী মাটিত তেওঁলোকৰ বুলডোজাৰ ঢুকি পাব নেকি কেতিয়াও নাপায় সেইটো কথা আপোনালোকে নিশ্চয় জানিব তেওঁলোকৰ উচ্ছেদ অভিযানতে তাক প্ৰমাণ কৰে না আকাশ আৰু আছে নে হৈ গ'ল যদি আছে আৰু সংযোগ কৰি ল'ব দিয়ক মানে কেৱল সত্ৰ নামঘৰ এই বেদখল মুক্ত কৰিব বেদখল কেনেকৈ মুক্ত কৰিছে তেওঁ শুনিব খুজিছে মই আপোনালোকক কৈ দিওঁ এটা কথা তেওঁলোকে প্ৰথমতে বিজেপি চৰকাৰে শাসনলৈ আহি তেওঁলোকে বাংলাদেশী উচ্ছেদ কৰিছো বুলি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত আপোনাৰ ইয়াৰ পৰা গুৱাহাটীৰ পৰা যদি চাই লেফট সাইডৰ মানুহখিনিক আপোনাৰ ৰাইট সাইডে লৈ আহিলে বাংলাদেশীক 10 কিলোমিটাৰ দূৰত সংস্থাপন কৰে 31ৰ নিৰ্বাচনত সেইখিনি ক'ব যে এইবিলাক অবৈধ বাংলাদেশী কাজিৰঙাত
দখল কৰিছে ৰাইট সাইডে বিজেপি চৰকাৰে সংস্থাপন কৰি থৈছিলে নিশ্চয়। ইভেন আপোনাৰ এতিয়া বিলাসী পাৰ্ট যিবিলাকক উচ্ছেদ কৰিলে সেই বিলাসী পাৰ্ট উচ্ছেদ কৰা মানুহবিলাকক তেওঁলোকে আথানিৰ ৰেভিনিউ ভিলেজৰ চৰকাৰী মাটিত সংস্থাপন দিছে একপিছত আকৌ ক'ব সেইখিনি অভিযোগ নহয় সেই প্ৰমাণ আজিৰ দিনটোত আছে আপুনি উজনি অসম গ'লে কাজিৰঙা ৰাইট সাইডে চাব লেফট সাইডে থকা ৰাইট সাইডে গুচি গ'ল এয়াই হৈছে বিজেপি চৰকাৰৰ উচ্ছেদ অভিযানৰ ফুপুলা স্বৰূপ তেওঁলোকে বাৰম্বাৰ একেখিনি মানুহকে উচ্ছেদ কৰি থাকে তেওঁলোকৰ কোনো এজেণ্ডা নাই বিদেশী মুক্ত অসম গঢ়াৰ কোনো এজেণ্ডা নাই হুংকাৰ প্ৰদান কৰে আজি আপোনাৰ 3টা টাৰ্মছৰ কাৰণে বৰ্তমান সময়ত কেন্দ্ৰীয় চৰকাৰ বিজেপি নেতৃত্বত আছে কালি আকৌ হুংকাৰ দিলে কালি আকৌ হুংকাৰ দিবলৈ গৃহমন্ত্ৰীয়ে পুনৰ হুংকাৰ দিয়ে আপোনাৰ কাম নেকি এই হুংকাৰ দিয়ে কাম নেকি সেই প্ৰশ্নবিলাক আপোনাৰ কথাখিনি ইতিমধ্যে আপোনালোকে ৰূপা কলিতা বাইদেউ বিদিশা নিয়োগ বাইদেউ আৰু লগতে আকাশ দলেৰাঙৰ দাদাৰ কথাখিনি শুনিলে সকলোৱে নিজৰ নিজৰ মত প্ৰকাশ কৰিলে লগতে ৰূপা কলিতা বাইদেৱে বহুখিনি কথাই কৈ গ'ল ৰাজ্যত বৰ্তমান কি চলি আছে ৰাহুল গান্ধী ডাঙৰীয়াক লৈ পিনি যিটো মন্তব্য ওলাইছে ৰাহুল গান্ধী ডাঙৰীয়াক লৈ পিনি যিখিনি কথা ওলাইছে সেইখিনি আচলতে ৰাহুল গান্ধী ডাঙৰীয়াই কোৱা কথা নহয় এইটোক লৈ পিনি এতিয়া সমগ্ৰ ৰাজ্যকে বহুত বেয়া পৰিস্থিতিৰ সৃষ্টি হৈ গৈছে সামাজিক মাধ্যমৰ যোগেদি আপোনালোকে বহুখিনি কথাই গম পাইছে যদিহে তেওঁলোকৰ কথাত একমত হয় ভিডিঅ'টো চাই ভাল লাগিলে ভিডিঅ'টো সকলোৰে মাজত শ্বেয়াৰ কৰিব আপোনালোকৰ মতামত কমেণ্টৰ যোগে জনাবলৈ নাপাহৰিব ভিডিঅ'টো সম্পূৰ্ণ চোৱাৰ বাবে সকলোলৈ বহুত বহুত বেছি ধন্যবাদ থাকিল